নিশা ৰাজপথত টি চাৰ্ট আৰু হাফ পেণ্ট পিন্ধা এগৰাকী সুন্দৰী মহিলা। আৰক্ষীৰ বাহনত উঠি মুখ ঢাকিলে এইগৰাকী সুন্দৰী মহিলাই। এইবাৰ গৰু চুৰত নামিল সুন্দৰী মহিলা। চুৰি গৰুসহ হাতে লুটে ৰাইজে কাৰায়ত্ব কৰে জানমণি হাজৰিকা নামৰ মহিলাগৰাকীক। দেৰগাঁৱৰ ৰঙামাটিত নিশা উত্তপ্ত পৰিস্থিতি। নিশা টি চাৰ্ট আৰু হাফ পেণ্ট পিন্ধা মহিলাক কেন্দ্ৰ কৰি ৰঙামাটিত উত্তপ্ত পৰিস্থিতি। A05T6122 নম্বৰৰ এখন ইণ্ডিগো বাহনত গৰু উঠাই থাকোঁতেই আটক মহিলা গৰু চোৰ। স্থানীয় ৰাইজে হাতে লুটে আটক কৰে মহিলাগৰাকীক। ৰাইজে কাৰায়ত্ব কৰি দেৰগাঁও আৰক্ষীক গতাই দিয়ে বাহনসহ মহিলাগৰাকীক। লগতে জব্দ কৰিছে বাইক, মোবাইল ফোন আৰু চুৰি সামগ্ৰী। উল্লেখযোগ্য যে গৰু চোৰৰ দলটোৰ পৰা কেইবাজনো লোক পলাই যাবলৈ সক্ষম হয়। বিগত কিছুদিন ধৰি দেৰগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা গৰু চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল গৰু চোৰৰ দলটোৱে। এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলজুৰি। দেৰগাঁৱৰ পৰা দিব্যজ্যোতি কাকতিৰ ৰিপৰ্ট, নিউজ 13।